ৰাজহুৱা বিচাৰ নে ৰাজহুৱা আক্ৰোশ 12 বছৰৰ এঘৰীয়া কৰাৰ শাস্তি অস্বীকাৰ গাঁওবাসীৰ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত এতিয়া বেকফুটত ওদালগুৰিৰ বৰঙাজুলিবাসী এঘৰীয়া কৰিছোৱে যদি পথেৰে বাইকত গৈ আছে কেনেকৈ গাড়ী চলাই আছে বাইক চলাই আছে তেওঁলোকৰ বৰঙাজুলিত ডাঙৰ দোকান এখন আছে যদি ৰাস্তা বন্ধ কৰি তেওঁলোক গলে ক'ৰ পৰা আৰু তেওঁলোকৰ যদি পাতে আমি বিক্ৰী কৰিব মনা কৰিছো পাতচোন তেওঁলোকৰ সিঙাই আছে পূজাৰী খন্তাক আমি বন্ধ কৰিলো মানে কি হিন্দু সমাজত যদি কোনোবাই দেউতাক যদি মাক যদি হত্যা কৰে তেনেকুৱা ঘৰত কোনো পণ্ডিত বা পূজাৰী আহি কৰ্মকাণ্ড নকৰে আৰু আমি কৈছিলো ব্ৰাহ্মণ সমাজক যে আপোনালোকে যদি তেনেকুৱা এটা কৰে গাঁৱৰ লগত এটা কনসাল্ট কৰিব বিগত এপ্ৰিল মাহত ৰহস্যজনকভাৱে খেম বাহাদুৰ বিষ্টিৰ মৃত্যু হোৱাৰ পিছত পৰিয়ালটোৰ বিৰুদ্ধে ৰাজহুৱা গোচৰ দিছিল ৰাইজে জেল খটা পৰিয়ালটোক 12 বছৰলৈ এঘৰীয়া মৃত খেম বাহাদুৰৰ 4 পুত্ৰ বোৱাৰীয়ে উচুপি উঠিছিল কেমেৰাৰ সন্মুখত 12 বছৰ কাৰণে বয়স্কাৰ যোনটোহে তো ব্যৱসায়ৰ পৰা গোটেই এঘৰীয়া ইনকাম কৰি খাব নালাগে খেতি আছে যেনিবা গাঁৱৰ মানুহ কাকো খেতি কৰিব দিয়া নাই আদিয়া কৰিব দিয়া নাই এইটো মানে বহুত দুখ লগা বয়স্কাৰ ফেক্টৰীত পাত লৈ যাব দিয়া নাই ইয়াক পাত তুলিব আহোঁতে খিদি দিয়ে কিন্তু বেকফুটত অহা বৰঙাজুলিবাসীয়ে অস্বীকাৰ কৰিলে পৰিয়ালটোক এঘৰীয়া কৰাৰ সিদ্ধান্ত কিন্তু অটল থাকিল খেম বাহাদুৰক হত্যা কৰিছিল নিজ পৰিয়ালেই আমাৰ হিন্দু নিয়মত মানুহ এজন ঢুকুৱাৰ পিছত দাড়ি খুলোৱা চুলি খুৰোৱা সেইবিলাক নিয়ম নাই কিন্তু তেওঁলোকে দাড়ি চুলি খুৰাই দুনিয়াকে যি গাত যিবিলাক আঘাত আছিলে আঘাত লুকাবৰ কাৰণে তেওঁলোকে তেল খানিলে পাউডাৰ খানিলে কিয় এইবিলাক কৰিলে মানে তেওঁলোকে পিতৃ হত্যা কৰা বুলি মই গম পাওঁ আইনে কি কয় সেইটো কথা কিন্তু মই দেখা তেওঁলোকে পিতৃ হত্যা কৰিছে লক্ষণীয়ভাৱে ভুক্তভোগী পৰিয়ালটো ব্যৱসায়িক প্ৰতিষ্ঠান চাহ বাগিচা কৃষি কৰ্ম আদিৰে গাঁওখনৰ ভিতৰতে লেখন ল'বলগীয়া লগতে শিক্ষা দীক্ষাটো আগবঢ়া পৰিয়ালটো একাংশ গাঁওবাসীৰ ঈৰ্ষাৰ বলি হোৱা বুলিও হৈছে সৰব চৰ্চা ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীন্দৰ সহযোগত ওদালগুৰিৰ পৰা জিতুমণি ডেকা প্ৰাগ নিউজ